এক্সিডেণ্ট হোৱা শিল্পীজনৰ পৰা প্ৰগ্ৰেম কৰি যিকেইটা পইচা আনি চব ঘৰত আহি ভগাই দিবহি ব্যক্তি স্বাৰ্থ তেওঁ নাছিলে তেওঁ বিলাই দিছিলে তেওঁ অন্যান্য আনুষংগিক কিছু কাম কৰাই নাছিলে ৰাইজৰ কাৰণে কাম কৰিছিলে চিনেমা মানুহক চাবলৈ শিকালে অসমীয়া আধুনিক গীত কি নতুন প্ৰজন্মক শুনিবলৈ শিকালে আমি এটা সময়ত আধুনিক গীত শুনাই নাছিলোঁ জুবিন গাৰ্গ অহাৰ পাছতে আমি অসমীয়া আধুনিক গীত শুনিবলৈ লৈছোঁ গতিকে সেই শিল্পীজনক আমি ছিংগাপুৰত হেলোঁ আৰু অসমবাসী ৰাইজে আৰু সেই বিশেষ আয়োজক সমিতিয়ে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ কথা কোৱা নাই যে জুবিন গাৰ্গ পানীৰ সৈতে খেলা কৰিব পৰা সুস্থ অৱস্থাত আছিল নে নাছিল তাৰ কাৰণে জগৰীয়া কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত তেওঁলোকেই হয় তাৰ নামটো উত্থাপন কৰিব আপুনি মহন্ত কোনোবা সম্পূৰ্ণ এই মুহূৰ্তত নামটো মনলৈ অহা নাই কোনোবা মহন্তই আয়োজন কৰে নৰ্থ ইষ্ট ফেষ্টিভেল গতিকে তেওঁ কি দায়িত্ব কিয় নাছিলে যে জুবিন গাৰ্গৰ দৰে এজন হিয়াৰ কিবা লৈ গৈছে তেওঁ পানীৰ লগত খেলা কৰিব পাৰে নে নোৱাৰে তেওঁ ডক্টৰৰ পৰামৰ্শ আছেনে তেওঁৰ লগত এজন বিশেষ গাইড কিয় দিয়া নাছিলে যে জুবিন তুমি পানীৰ লগত খেলা কৰিব নোৱাৰা তুমি শাৰীৰিকভাৱে অসুস্থ তোমাক আমি হেৰুৱাব নিবিচাৰোঁ মোৰ একদম ব্যক্তিগত অনুভৱ দাদা এই মুহূৰ্তত যদি গৰিমা গাৰ্গ বৌ জুবিন দাৰ কাষত থাকিলেহেঁতেন তেতিয়াহ'লে আজি আমি জুবিন দাক আজিৰ দিনত হেৰুৱা ল'ব লগা নহ'লহেঁতেন সত্য কথা অসমীয়া আজি কি হেৰুৱাবলগীয়া নাই জুবিন গাৰ্গক হেৰুৱাই মানে অসমীয়া ৰাজহাড়ডাল আমি হেৰুৱাই দিছোঁ এজন ব্যক্তি যেনেকৈ ৰাজহাড় নাথাকিলে একো নাইকিয়া হৈ যায় ৰাজহাড়ডাল হেৰুৱাই দিলোঁ জুবিন গাৰ্গৰ নৰ্থ ইষ্ট ফেষ্টিভেল ফানি ইয়াৰ পৰা লৈ গৈছে জুবিন গাৰ্গ ইমান শাৰীৰিকভাৱে অসুস্থ ডক্টৰে বাৰে বাৰে কওক জুবিন গাৰ্গৰ ৰেষ্টৰ প্ৰয়োজন গতিকে জুবিন গাৰ্গ পানীৰ সৈতে যেতিয়া খেলা কৰিছিলে তেতিয়া সেই বিশেষ আয়োজক সমিতিৰ দায়িত্ব নাছিল নেকি যে জুবিন গাৰ্গে পানীৰ লগত খেলা কৰিব পাৰিবনে নোৱাৰে তেওঁলোকৰ লগত কোনো কেয়াৰ টেকাৰ তেওঁলোকৰ কোনো ডক্টৰ তেওঁলোকে বাৰে বাৰে বাধা দিয়া কিয় নাছিলে যেতিয়া এজন মানুহ প্লেনত উঠে তেওঁ হাৰ্টটো টেষ্ট কৰি চাই যে তেওঁ প্লেনত যাব পাৰিবনে নোৱাৰে তেনেকুৱা ক্ষেত্ৰত আমাৰ হিয়াৰ আমঠু শিল্পীজন ইয়াৰ পৰা ছিংগাপুৰলৈ লৈ গৈছে তেওঁ পানীৰ সৈতে খেলা কৰিবলৈ দিছে অথচ আয়োজক সমিতি এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য আমি এই মুহূৰ্তলৈকে পোৱা নাই গতিকে এই ক্ষেত্ৰত কিন্তু জবাবদিহি সেই বিশেষ আয়োজক সমিতি হ'ব লাগিব আয়োজকক আমি বাৰে বাৰে ক'ম জুবিন গাৰ্গক আমি তোমালোকৰ কাৰণে হেৰুৱালোঁ আমি তেওঁলোকৰ একো ব্যক্তিগত লোকচান হোৱা নাই অসমবাসী ৰৈছে অসমবাসী এজন হিয়াৰ আমঠু শিল্পীক হেৰুৱালোঁ যিজন শিল্পীয়ে অসমীয়াৰ কাৰ কাৰণে ভবা নাছিলে ৰিক্সাৱালা ঠেলাৱালা কেঞ্চাৰ পেচেণ্টজনৰ পৰা আদি কৰি চকুৰে নেদেখা অন্ধ শিল্পীজনৰ পৰা ৰাস্তাত পৰি থকা এক্সিডেণ্ট হোৱা শিল্পীজনৰ পৰা প্ৰগ্ৰেম কৰি যিকেইটা পইচা আনি চব ঘৰত আহি ভগাই দিবহি ব্যক্তি স্বাৰ্থ তেওঁ নাছিলে তেওঁ ৰাইজৰ কাৰণেই গোটেইখিনি বিলাই দিছিলে তেওঁ অন্যান্য আনুষংগিক কিছু শিল্পীৰ দৰে তেওঁ ব্যক্তিগত কাম কৰাই নাছিলে ৰাইজৰ কাৰণে কাম কৰিছিলে চিনেমা মানুহক চাবলৈ শিকালে অসমীয়া আধুনিক গীত কি নতুন প্ৰজন্মক শুনিবলৈ শিকালে আমি এটা সময়ত আধুনিক গীত শুনাই নাছিলোঁ জুবিন গাৰ্গ অহাৰ পাছতে আমি অসমীয়া আধুনিক গীত শুনিবলৈ লৈছোঁ গতিকে সেই শিল্পীজনক আমি ছিংগাপুৰত হেলোঁ আৰু অসমবাসী ৰাইজে আৰু সেই বিশেষ আয়োজক সমিতিয়ে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ কথা কোৱা নাই যে জুবিন গাৰ্গ পানীৰ সৈতে খেলা কৰিব পৰা সুস্থ অৱস্থাত আছিল নে নাছিল তাৰ কাৰণে জগৰীয়া কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত তেওঁলোকেই হয় তাৰ নামটো উত্থাপন কৰিব আপুনি মহন্ত কোনোবা কোনোবা মহন্ত বুলি মই সম্পূৰ্ণ এই মুহূৰ্তত নামটো মনলৈ অহা নাই কোনোবা মহন্তই আয়োজন কৰে নৰ্থ ইষ্ট ফেষ্টিভেল গতিকে তেওঁ কি দায়িত্ব কিয় নাছিলে যে জুবিন গাৰ্গৰ দৰে এজন হিয়াৰ আমঠু শিল্পী তেওঁ পানীৰ লগত খেলা কৰিব পাৰে নে নোৱাৰে তেওঁ ডক্টৰৰ পৰামৰ্শ আছেনে তেওঁৰ লগত এজন বিশেষ গাইড কিয় দিয়া নাছিলে যে জুবিন তুমি পানীৰ লগত খেলা কৰিব নোৱাৰা তুমি শাৰীৰিকভাৱে অসুস্থ তোমাক আমি হেৰুৱাব নিবিচাৰোঁ মোৰ একদম ব্যক্তিগত অনুভৱ দাদা এই মুহূৰ্তত যদি গৰিমা গাৰ্গ বৌ জুবিন দাৰ কাষত থাকিলেহেঁতেন তেতিয়াহ'লে আজি আমি জুবিন দাক আজিৰ দিনত হেৰুৱা ল'ব লগা নহ'লহেঁতেন সত্য কথা